হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল জয় টেকনিকেলছ এণ্ড নিউজ। আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে সাধাৰণতে ফাৰ্ষ্ট ইয়েৰ হয় বা যিসকল ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ হওক, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ হওক বা মাষ্টাৰ ডিগ্ৰী যিসকল ফাৰ্ষ্ট ছেমত আছে, সকলোবিলাকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু যিহেতু ইয়াত আপোনালোকক মই নিযুত মইনা আঁচনিৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম, কিমান টকা আপোনালোকে পাব বা আপোনালোকৰ কোনসকলে এই যি নিযুত মইনা আঁচনি সেয়া পাবলৈ সক্ষম হ'ব, গোটেইখিনি কথা আপোনালোকে ইয়াত গম পাব। যিহেতু আপোনালোকে হয়তো শুনি আছে এইকেইদিন নিযুত মইনা আঁচনিৰ বিষয়ে, আৰু এই আঁচনিখন যিহেতু আমাৰ অসম চৰকাৰে আগবঢ়াইছে আৰু বিশেষকৈ ইয়াত কি কথা উল্লেখ কৰা হৈছে বা কি বিষয় সাধাৰণতে আপোনালোকে জানিব লাগে। যিহেতু আপোনালোকে জানে যে নিযুত মইনা যি আঁচনি আছে এয়া ছোৱালীসকলৰ বাবে হয়, গতিকে ইয়াত আপোনালোকে আচলতে কেনেকৈ ফলপ্ৰসূ হ'ব পাৰিব, কোনে কোনে কিমান টকা পাব, কেনেকৈ কি কৰিব, গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম এই ভিডিঅ'টিত। চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক। আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। চ' যিটো নিযুত মইনা আঁচনি আছে, সাধাৰণতে ইয়াত কিছু কথা আপোনালোকে জনাটো খুব প্ৰয়োজনীয়। আচলতে ইয়াত কিছুমান এলিজিবিলিটি আছে বা যোগ্যতা আছে, যি যোগ্যতা আচলতে আপোনালোকৰ ওচৰত থাকিব লাগিব। আৰু সাধাৰণতে এই ইয়াত আচলতে আপোনালোকক এটা এমাউণ্ট প্ৰদান কৰিব যিসকল ছোৱালীয়ে HS ফাৰ্ষ্ট ইয়েৰত সাধাৰণতে নতুনকৈ নামভৰ্তি কৰিলে বা যিসকল ডিগ্ৰী ষ্টুডেণ্ট অৰ্থাৎ ডিগ্ৰী ফাৰ্ষ্ট ছেমত যিসকলে নতুনকৈ নামভৰ্তি কৰিছে তেওঁলোকক সাধাৰণতে এটা টকা দিয়াৰ কথা ইয়াত উল্লেখ কৰা হৈছে। চ' আপোনালোকক মই গোটেই নটিফিকেশ্যনখন বা গোটেই গাইডলাইনখনে আপোনালোকক দেখুৱাইছোঁ, তাতে আপোনালোকে গম পাই যাব কিমান টকাকৈ দিব বা কি বস্তু আপোনালোকক ইয়াত কোৱা হৈছে। চ' এইটো হৈছে আপোনালোকৰ গাইডলাইনখন, আৰু ইয়াত যদি আপোনালোকে চায় তেতিয়াহ'লে ইয়াত আপোনালোকৰ গোটেই ডিটেইলছখিনি দিয়া আছে। ইয়াৰ উদ্দেশ্যটো আচলতে আপোনালোকৰ কি হয় সেইটো কৈছে আপোনালোকক, যাতে ছোৱালী যি ছাত্ৰী আছে সেই ছোৱালী ছাত্ৰীসকলে সাধাৰণতে হায়াৰ এডুকেশ্যন বেছিকৈ কৰিব পাৰে, উচ্চ শিক্ষা বেছিকৈ লাভ কৰে তাৰ কাৰণে। তাৰপিছত আপোনালোকক কৈছে যে গাৰ্লছ এডুকেশ্যন যাতে বাঢ়ি আহে সেইবাবে আচলতে এইটো আগবঢ়াইছে। টু ৰিডিউচ ড্ৰপ আউট এমং গাৰ্লছ ষ্টুডেণ্টছ, ছোৱালীবিলাকে মাজতে পঢ়ি এৰি দিয়ে, সেইটোক লৈ আচলতে আপোনালোকক যাতে এৰি নিদিয়ে তাৰ কাৰণে এইটো আগবঢ়াইছে। চ' এইখিনি চাইল্ড মেৰেজৰ ক্ষেত্ৰতো আপোনালোকক যাতে হেল্পফুল হয় সেইটো কাৰণে আগবঢ়াইছে। এতিয়া ইয়াত এপ্লিকেবিলিটিটো কি কৈছে, financial assistance as an admission incentive will be provided to girl students who are enrolled in Gulf and Venture educational institutions in higher secondary first year, graduation BA BSc BCom first year and post graduation MA MSc MCom BEd first year excluding those enrolled in private institution। সাধাৰণতে যিসকল চৰকাৰী বিদ্যালয়ত BA BSc BComত ফাৰ্ষ্ট ইয়েৰত বা ফাৰ্ষ্ট ছেমত সোমাইছে, পোষ্ট গ্ৰেজুৱেট MA MSc MCom BEd ফাৰ্ষ্ট ছেমত তেওঁলোকে সোমাইছে, বা যিখিনি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত সোমাইছে, সকলোবিলাকে আচলতে এই যি আঁচনি তাৰ ভিতৰত সোমাই পৰিব। আৰু সাধাৰণতে আপোনালোকে ইয়াৰ পৰা এটা টকা আপোনালোকক প্ৰদান কৰিব। এতিয়া আচলতে ইয়াত কৈছে দ্য গাৰ্ল ষ্টুডেণ্ট হু ৰিচিভ স্কুটাৰ এজ এ পাৰ্ট অফ বাণীকান্ত কাকতি এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম which is being implemented by Higher Education Department shall not be eligible for this scheme. However, if any girls opt out of receiving the scooter, she can apply for the নিযুত মইনা স্কিম। যিসকলে প্ৰজ্ঞান ভাৰতী স্কিম অৰ্থাৎ আপোনালোকে যিসকলে স্কুটি সাধাৰণতে এপ্লাই কৰিছে বা যিসকলে সাধাৰণতে পাইছে, তেওঁলোকে এই স্কিমৰ পৰা বাহিৰত থাকিব, অৰ্থাৎ তেওঁলোকক এই স্কিমটো প্ৰদান কৰা সাধাৰণতে নহ'ব বা নিদিব। যিসকলে স্কুটি পোৱা নাই তেওঁলোকে কিন্তু এপ্লাই কৰিব পাৰে। ইয়াত আৰু এটা কথা কৈছে, যদিহে আচলতে কোনোবা ছোৱালীয়ে অপ্ট আউট অফ ৰিচিভিং দ্য স্কুটাৰ, যদিহে আপোনালোকে স্কুটাৰ নলওঁ বুলি ভাবিছে তেতিয়াহ'লে কিন্তু এই নিযুত মইনা আঁচনিত এপ্লাই কৰিব পাৰে। দ্য এডুকেশ্যন ডিপাৰ্টমেণ্ট মবিলিটি গ্ৰাণ্ট স্কিম প্ৰভাইডছ ফাইনেন্সিয়েল ইনচেণ্টিভ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট, আপোনালোকক ইয়াত মবিলিটি গ্ৰাণ্টটো দিব বুলি কৈছে। এতিয়া এলিজিবিলিটি কি লাগিব, দ্য ইনচেণ্টিভ ইজ মেইনড ফৰ অল এলিজিবল গাৰ্ল ষ্টুডেণ্টছ ডমিচাইল ইন আছাম ইৰেছপেক্টিভ অফ দেয়াৰ ইকনমিক ষ্টেটাছ। আপোনালোকৰ সকলোবিলাক ছাত্ৰী ইয়াত পাব যিসকলে অসমত থাকে, আৰু সাধাৰণতে আপোনালোকৰ আৰ্থিকভাৱে যিসকল অকণমান দিগদাৰ তেওঁলোকে আচলতে পোৱাত সক্ষম হ'ব। নেক্সট আছে ইয়াত দ্বিতীয় কথাটোক উল্লেখ কৰিছে যে মেৰিড গাৰ্লছ উইল নট বি এলিজিবল ফৰ দ্য স্কিম এক্সেপ্ট দ'জ ইন দ্য PG and BEd কেটেগৰী। বিবাহিত যি ছোৱালী তেওঁলোকে আচলতে এই স্কিমত এপ্লাই কৰিব নোৱাৰিব। কাৰ বাহিৰে PGত যিসকল কৰিছে, অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট যদি কোনোবাই কৰি আছে তেওঁলোকে পাব পাৰে, আৰু BEd সাধাৰণতে যিসকলে কৰি আছে তেওঁলোকেহে পাব পাৰিব। মেৰিড গাৰ্লৰ ভিতৰত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ যদি মেৰিড হৈ আছে তেতিয়াহ'লে তেওঁলোকে এই আঁচনিখন অন্তৰ্ভুক্ত নহ'ব বা তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। কিন্তু মাষ্টাৰ্ছত অৰ্থাৎ PGত যদি কোনোবা মানে বিবাহিত ছোৱালী হয় তেতিয়াহ'লে তেওঁ আচলতে এপ্লাই কৰিব পাৰিব। BEdত যদি তেওঁ
বিবাহিত হৈ আছে তেতিয়াহ'লে তেওঁ পাৰিব ইন ছাৰ্ভিচ গাৰ্লছ এডমিটেড টু B.Ed কোৰ্ছ অন ডেপুটেশ্যন উইল নট বি এলিজিবল ফৰ দ্য স্কিম যিসকলে চাকৰি ইতিমধ্যে কৰি আছে আৰু কেৱল মাত্ৰ B.Ed কোৰ্ছ কৰি আছে তেওঁলোকৰ সাধাৰণতে সেই চাকৰিটোৰ বিশেষ কামত তেওঁলোকেও এপ্লাই কৰিব নোৱাৰে ডটাৰ্ছ অফ মিনিষ্টাৰ্ছ MPs MLAs আৰ নট এলিজিবল ফৰ নিযুত মইনা স্কিম MP MLA আৰু মিনিষ্টাৰৰ ছোৱালীও ইয়াত এপ্লাই কৰিব নোৱাৰে এমাউণ্ট কিমান দিব Each eligible girl students enrolled in class 11 will receive an incentive of Rs 1,000 per month for a maximum of 10 months for a total of Rs 10,000 per year. অৰ্থাৎ যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে তেওঁলোকক প্ৰতি মাহে 1,000 টকাকৈ দিব আৰু টোটেল 10 মাহৰ কাৰণে দিব 1,000 টকাকৈ 10 মাহৰ কাৰণে দিব টোটেল 10,000 টকা আচলতে আপোনালোকে পাই যাব হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ যিসকল এডমিশ্যন লৈছে এন ইনচেণ্টিভ অফ 1,250 1250 টকা আচলতে পাৰ মান্থত দিব 10 মাহৰ কাৰণে টোটেল 12,500 টকা বি পেইড ইচ অফ দ্য এলিজিবল গাৰ্ল ষ্টুডেণ্টছ এনৰল ইন গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ যিসকল BA BSc BCom ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈছে তেওঁলোকক প্ৰতি মাহে 12,50 টকাকৈ দিব আৰু তেওঁলোকক 10 মাহৰ কাৰণে এইটো প্ৰভাইড কৰিব আৰু যাৰ এমাউণ্ট হ'ব 12,500 টকা তাৰপিছত এন ইনচেণ্টিভ অফ Rs 200-500 অৰ্থাৎ 2,500 সাধাৰণতে 2,500 টকাকৈ দিব টোটেল 10 মাহৰ কাৰণে টোটেল হ'ব আপোনালোকৰ 25,000 টকা আৰু এইটো দিব আচলতে MA MSc MCom বা B.Ed যিসকল ফাৰ্ষ্ট ছেমত আছে তেওঁলোকক প্ৰভাইড কৰিব বা দিব No incentive will be paid during summer vacation or any such vacation for more than 1 month আপোনালোকৰ যিসকল যিবিলাক গৰম বন্ধ আছে বা ঠাণ্ডা বন্ধ আছে সেই সময়ত কিন্তু আপোনালোকক এই পইচাটো নাপাব বা তেওঁলোকক নিদিব For the academic session 24-25 the benefit can be availed for only 9 months 24-25 কাৰণে আপোনালোকৰ যেটো বেনিফিট হ'ব অৰ্থাৎ আপোনালোকে যেটো সুবিধা পাব এটো 9 মাহৰ কাৰণে পাব The scheme will not be effective during the months of June and July every year আপোনালোকৰ এই স্কিমখন জুন আৰু জুলাই মাহত নাপাব বা আপোনালোকে সেই সময়ত আপোনালোকৰ পইচা নোহোমায় সো এটো আপোনালোকক ক'লে এৰ এপ্লিকেশন কৰিব কেনেকে The students will fill up a prescribed application form and submit the same to the respective institution they are currently enrolled in The students are to ensure that the data given by them is correct and complete The registrar principals will collect and verify the application forms through their respective portals and submit the correct data for auto verification in the portal. From the second year onwards, there is no requirement for submitting an application. A certificate from the head of institution certifying the students continuing in the institution will be sufficient for availing benefits. All head of the institute shall notify 1 or 2 nodal of teachers for implementing MMNM scheme in their respective institute. The guardians cannot choose as to whether their daughters will submit applications or availing the benefits provided under the scheme as some of them may not like to apply. এতিয়া আপোনালোকৰ যেটো ফৰ্ম ফিল আপ সাধাৰণতে ফৰ্ম ফিল আপ এটা কৰিব লাগিব আৰু ফৰ্ম ফিল আপটো কৰি আসলতে আপোনালোকে কলেজতে জমা দিব লাগে কলেজত জমা দিয়াৰ লগে লগে সম্পূৰ্ণ শুদ্ধ হ'ব লাগে আপোনালোক গোটেই ডিটেইলছখিনি আৰু ডিটেইলছখিনি শুদ্ধ হোৱাৰ পিছত এখিনি যেতিয়া জমা দিব কলেজে আসলতে বাকি যিখিনি প্ৰসেছ সেই প্ৰসেছখিনি আসলতে কলেজে কৰিব কিন্তু আপোনালোকে ফৰ্মখন ধুনীয়াকৈ জমা দিব লাগিব মোড অফ পেমেন্ট আসলতে আপোনালোকক ডাইৰেক্ট টু আপোনালোকৰ যি বেংক একাউণ্ট আছে হেতুত সোমাই যাব বাই মান্থলি DBT সিস্টেম থ্ৰু বেংক একাউণ্ট টু ইচ এলিজিবল গাৰ্ল ষ্টুডেণ্ট ছোৱালীজনীৰ যেটো আসলতে বেংক একাউণ্ট থাকিব তাতে আসলতে আপোনালোকৰ ডাইৰেক্টলি সোমাই যাব এই পইচাটো সো এখিনি কথা আছিল আপোনালোকৰ কাৰণে গোটেই ডিটেইলছত আৰু ইয়াত কোনটো কলেজ সাধাৰণতে এপ্লিকেবল হয় সেইখিনিৰ লিষ্ট এটা দিয়া আছে আপোনালোকে হেতু চাই লব পাৰিব গোটেই ডিটেইলছ আপোনালোকৰ কলেজৰ বিষয়ে দিয়া আছে সো আপোনালোকৰ কলেজ সোমাইছে নাই সোমাই হেতু আপোনালোকে চাব কিন্তু আপোনালোকে প্ৰাইভেটত যদি কৰিছে বা প্ৰাইভেটত যদি পঢ়ি আছে তেতিয়া হলে কিন্তু আপোনালোকে এই যেটো সুবিধা আসলতে দিছে চৰকাৰে হেতু আপোনালোকে লব নোৱাৰিব বা আপোনালোকক প্ৰদান নকৰিব সো আপোনালোকে হেতু মনত ৰাখিব আৰু যদি আপোনালোক ফৰ্মটো কেনে ফিল আপ কৰিব লাগে হেতু আপোনালোকক মই নেক্সট ভিডিঅত দেখুৱাই দিম সো আপোনালোকে ভিডিঅটি যিমান পাৰে সিমান শেয়াৰ কৰক যাতে হেল্পফুল হয় সকলোৰে বাবে আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি আজিলৈ মানি ধন্যবাদ